নমস্কাৰ জিডি ক্ৰিয়েশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক 38 সাইজৰ ব্লাউজটোৰ ষ্টিচিংটো দেখুৱাবলৈ লৈছোঁ, য'ৰ বেক নেকটো বোট নেক আছিলে আৰু ফ্ৰণ্ট নেকটো ৰাউণ্ড নেক আছিলে। এয়া মই প্ৰথমতে ফ্ৰণ্ট ছাইডৰ পাৰ্টটো লাইনিঙৰ সৈতে এটাচ কৰি লৈছোঁ আৰু যিবিলাক টাক্সৰ চিন আছিলে টাক্সৰ চিনকেইটাৰ ওপৰতে চিলাই কৰি লৈছোঁ, যাতে টাক্সটো মাৰিবৰ সময়ত কাপোৰখন ইফালে সিফালে চলি নাযায়। এতিয়া তাৰপিছত মই হাতখন চিলাই কৰিছোঁ। এই হাতখন এয়া চিধা ফালটোৰ ওপৰতে লাইনিংটো পাৰি লৈছোঁ। তাৰপিছত এয়া উলটিয়াই দিম, চিলাই এটা মাৰি লৈছোঁ, পিন মাৰি লৈছিলোঁ, পিনকেইটা খুলি দিছোঁ, খুলি এয়া আকৌ এবাৰ চিলাই কৰি লৈছোঁ ওপৰত। তাৰপিছত ভালকৈ মিলাই লৈ ছাইডকেইটা এতিয়া মই চিলাই কৰি ল'ম। এই ছাইডকেইটা ভালকৈ চিলাই কৰি লৈছোঁ, এটাচ কৰি দিছোঁ। এতিয়া ইয়াৰ যিখিনি কাপোৰ বাচি আছে সেইখিনি মই কাটি ল'ম, কাটি লৈ ৰেডি কৰি ল'ম। এতিয়া মই বেক ছাইডটো এয়া ডিজাইনটো চিলাবলৈ লৈছোঁ। বেক ছাইডটো মেইন ফেব্ৰিকৰ ওপৰত পাৰি ল'লোঁ। মেইন ফেব্ৰিকৰ ওপৰত পাৰি লৈ পেলাই এতিয়া চিলাই কৰিছোঁ। মাজৰ যিটো পেটাৰ্ণটোৰ ওপৰত এনেকৈ চিলাই কৰি লৈছোঁ। যিটো মেইন ফেব্ৰিক থাকিব সেই ফেব্ৰিকটো চিধা ছাইডে ল'ব আৰু লাইনিংটো তাৰ ওপৰতে পাৰি ল'ব। তাৰপিছত মাজত এনেকৈ ফিনিচিঙে সৈতে কাটি ল'ব। সৰু সৰুকৈ কাট মাৰি দিছোঁ। এয়া কাট মাৰি দিলে উলটিয়াবলৈ ধুনীয়াকৈ সহজ হয়। আৰু যিটো কোণ এটা হৈ গৈছে তাত সূতাডাল চিলাই সূতাডাল কাট নোখোৱাকৈ ধুনীয়াকৈ কাটি ল'ব লাগিব। কাটি লোৱাৰ পাছত এয়া ডিঙিটো মই ডিঙিৰ চিনে চিনে কাটি লৈছোঁ। কাটি লৈ এতিয়া মই এয়া উভতাই দিছোঁ। উভতাই ভালকৈ মিলাই ল'ব লাগিব যাতে কোচ কোচ হৈ নাথাকে। কোচ কোচ হৈ থাকিলে ব্লাউজটো দেখিবলৈ বেয়া লাগিব। ধুনীয়াকৈ ফিনিচিঙৰ সৈতে ব্লাউজটো মিলাই লৈ পেলাই তাৰ ওপৰতে চিলাই এটা মাৰি ল'ব লাগিব। চিলাইটো মাৰি লোৱাৰ পাছত তাৰ দাঁতিতে আৰু এটা চিলাই মাৰিব লাগিব। আকৌ মই গোটেই ছাইডৰখিনি চিলাই লৈছোঁ, কোচ নোখোৱাকৈ টানি টানি ভালকৈ হাতেৰে, যাতে বেক ছাইডটো কোচ খাই নাযায়। ডিঙিটো এনেকৈ চিলাই দিছোঁ। পাছত এই যিবোৰ এক্সট্ৰা কাপোৰ হৈ আছে ন সেইখিনি মই কাটি ল'ম। তাৰপিছত এই বেল্টডালৰ লাইনিংটোৰ লগত এটাচ কৰি দিছোঁ। দুইখন তেনেকৈ মই চিলাই ল'লোঁ। চিলাই লোৱাৰ পাছত এয়া বেক ছাইড চিলোৱা বেক ছাইড চাৰিওফালে কাটি লৈ ডিঙিটো এনেকৈ কাটি দিলোঁ। কাটি এতিয়া যিবোৰ টাক্স লগাইছিলোঁ সেই টাক্সকেইটা মেইন টাক্সটো আমাৰ 1 ইঞ্চি দুইফালে লৈ পেলাই 2 ইঞ্চি হৈছিলে, সেইটো চিলালোঁ। চিলাই এয়া হাতৰ ফালে সেই টাক্সটো, তাৰপিছত ফ্ৰণ্টৰ টাক্সটো চিলালোঁ। চিলাই একেবাৰে ছাইডৰ টাক্সটো যিটো চাওকচোন সেই ধুনীয়াকৈ পাফ হৈছে। এতিয়া ইয়াৰ লগত আমি বেল্টটো লগাই ল'ম। বেল্টডাল ধুনীয়াকৈ জইন কৰি ল'ম। ফ্ৰণ্টৰ ওপৰ পাৰ্টটো মই উল্টা ছাইডটো ওপৰ ফালে লৈছোঁ আৰু এতিয়া মানে মাজৰ সেইটো ধুনীয়াকৈ লগাব পাৰি। এতিয়া তাৰ ওপৰত এটা মই চিলাই মাৰি ল'লোঁ আৰু এটা চিলাই কৰি দিছোঁ। এতিয়া এয়া ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ ইয়াৰ ওপৰত মই এতিয়া হুক লগাবৰ কাৰণে হুক পট্টিটো লগাম। সেইটো মই 2 ইঞ্চি এটা হুক পট্টি কাপোৰ এখন লাইনিঙৰ কাপোৰ এখন কাটি ল'লোঁ। কাটি লৈ মুটুকাই পেলাই এইখিনি এটা ফল্ড দি দিছোঁ যাতে পিছফালে ঘূৰালে মানে বেকা হৈ নাযায়। আপোনালোকেও দি ল'ব। তাৰ ওপৰত এটা মই চিলাই মাৰি লৈছোঁ। তাৰপিছত এইটো মুটুকাই দিছোঁ।
ইটো পাৰ্টো মই তেনেকৈ টাক্সকেইটা মাৰি ল'লোঁ। মাৰি লৈ 3 ইঞ্চি বহল হুক পট্টি এখন কাটি লৈছোঁ ব্লাউজৰ কাপোৰেৰে, মেইন ব্লাউজটোৰ কাপোৰেৰে। তাৰপিছত মই উল্টা ফালৰ পৰা এইটো চিলাই এইটো চিধা ফালে মুটুকাই দিছোঁ। আৰু এটা চিলাই মাৰি দিছোঁ, তাত হুককেইটা লগাব লাগিব। তাৰপিছত এতিয়া মই এইটো জইন কৰি ল'ম। যিকেইটা চিলাই বেল্টৰ লগত এইটো বেল্টৰ চিলাইটো মিলাব লাগিব, আৰু ওপৰৰ যিটো চিলাই আছে আমাৰ টাক্সৰ চিলাই, সেইটো চিলাইৰ লগত মিলাই লৈ কম বেছি হ'লে সমান কৰি এনেকৈ কাটি ল'ব। এতিয়া ফিনিচিঙৰ সহায়ত ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰি, দেখিবলৈও ধুনীয়া লাগে। এতিয়া মই কান্ধৰ জইন কৰি লৈছোঁ। দুটা চিলাই মাৰি ল'ব কান্ধত, যাতে খুলি নাযায় বা ঢিলা হৈ নাযায়। ঢিলা হৈ গ'লে দেখিবলৈ বেয়া লাগে, চিলাইটো ঢিলা হৈ থাকিলেও বেয়া লাগে। এতিয়া আমি বেক চাইডৰ লগত ফ্ৰণ্ট চাইডটো মিলাই ফ্ৰণ্টৰ তলফালে যিটো মুটুকাব লাগে সেইখিনি মুটুকাই লৈছোঁ। দুটা চাইড সমান কৰি ল'লোঁ, ফ্ৰণ্ট চাইড আৰু বেক চাইডৰখিনি। বেক চাইড মিলাই লৈ পেলাই সমান জোখত এতিয়া চিলাই ল'লোঁ। তেনেকৈ ফ্ৰণ্টৰ ইটো পাৰ্টটো মই চিলাই লৈছোঁ। ইয়াৰ পাছত মই হাতখন জইন কৰিম। হাতখন জইন কৰিবলৈ কান্ধৰ যিটো জইণ্ট আছে, জইণ্টটো সদায় বেক চাইডে থ'ব লাগে, আৰু চেণ্টাৰ পইণ্টত এটা কাট দি থৈছিলোঁ হাতখনৰ, সেইটো মিলাই লৈ হাতখন এনেকৈ মই লগাই গৈছোঁ। হাতখন বৰ ধুনীয়াকৈ লগ হৈছে, কোনো হাতৰ কাপোৰ বাচি থকা নাই। আপোনালোকে কিছুমানৰ হাতখনৰ কাপোৰ চটা দীঘল হৈ থাকে, বেছি বাঢ়ি যায়, তেনেকুৱা হোৱা নাই। একেবাৰে যেনেকৈ মই কাটিংটোত দেখুৱাইছিলোঁ সেই তেনেকৈ কাট কৰিলে এই ধুনীয়াকৈ মিলি যায়। এতিয়া মই ইটো পাৰ্টটো তেনেকৈ জইন কৰি ল'ম। কাটিংটো চাব বিচাৰিলে আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰে কাটিংটো কেনেকৈ কৰিছোঁ। যিসকলে চোৱা নাই সেইসকলে কাটিংটো চাই ল'লে চিলাইটো তেনেকৈ কৰি ল'ব পাৰিব। এতিয়া মই হাতখন জইন কৰি ল'লোঁ। হাতখনত সদায় দুটা চিলাই দিব লাগে, এটা চিলাই দিলে ঢিলা হৈ যায়। এতিয়া মই পাইপিঙৰ কাৰণে কাপোৰ কেৰেচীয়া হিচাপে কাটি লৈছোঁ। এতিয়া ডিঙিত পাইপিং লগাব লাগিব। কেৰেচীয়াকৈ 1.5 ইঞ্চি জোখত মই কাপোৰ কাটি লৈছোঁ আৰু এনেকৈ জইন কৰি লৈছোঁ। জইন কৰি লৈ মাজৰ জইনকেইটা হাতেৰে ফালি পেলাই লৈছোঁ যাতে গোটা হৈ নাথাকে। এতিয়া মই ব্লাউজত পাইপিংটো লগাই গৈছোঁ। পাইপিংটো লগোৱাৰ পাছত ওপৰ ছাইডৰ পৰা চিলাইটোৰ পৰা অলপ দূৰত, অকণমান দূৰত এনেকৈ চিলাই ল'ব। 1/2 ইঞ্চিও নহয়, তাতকৈ কম জোখত চিলাই ল'ব, যাতে পাইপিংটো যেনেকুৱা হ'ব লাগে তেনেকুৱাকৈ ৰছী নলগালেও, দড়ি নলগালেও তেনেকৈ ধুনীয়াকৈ সেইটো হিচাপত চিলাব পাৰি। মাজত সূতা ভৰাই যিটো চিলাই নহয়, তাৰ নিচিনাকৈ চিলাইটো হয়। তেতিয়া যিমান জোখত লাগে সিমান জোখত আপোনালোকে এইটো কৰি ল'ব পাৰিব। ধুনীয়াকৈ মিলাই ফিনিচিঙৰ সৈতে ডিঙিৰ এইটো মই চিলাই লৈছোঁ। এতিয়া মোৰ ডিঙিৰ
চিলোৱা হৈ গৈছে। এতিয়া মই তাৰ পিছফালৰ পৰা পাইপিঙৰ কাপোৰটো বেকা ভিতৰৰ ফালৰ পৰা চিলাই লৈছোঁ। এতিয়া ধুনীয়াকৈ এনেকৈ চিলাই গৈ আছোঁ। ব্লাউজৰ ভিডিঅ'টো বহুত দীঘল হয়, সেইকাৰণে মই ফাষ্ট ফৰৱাৰ্ড কৰি পেলাই লগাইছোঁ, যাতে সোনকালে কম সময়তে চাব পাৰি। আপোনালোকে কিবা বুজি নাপালে মোক কমেণ্টত গৈ জনাব। এতিয়া মই এই তলফালৰ পিঠিৰ ফালৰটো মই পাইপিং লগাই দিছোঁ। এনেকৈ ব্লাউজটো উল্টাকৈ লৈ পেলাই কাপোৰখন চিধাফালে অলপ সোমাই উল্টাফালে অকণমান থ'ব লাগিব। তাৰপিছত যিমান ডাঙৰকৈ লাগে পাইপিংটো সেইটো হিচাপত গোটেই ঘূৰাই লৈছোঁ। মই ঘূৰাই লৈ পিঠিৰ ফালেও মই পাইপিং লগাই দিছোঁ ব্লাউজটো। এতিয়া এইফালে পিছফালে আৰু এটা চিলাই মাৰি দিছোঁ, যাতে পাইপিংটো একদম ধুনীয়াকৈ বহি যায়। এতিয়া আমাৰ ডিঙিৰ যিটো ডিজাইন পেটাৰ্ণ, তাত আমি পাইপিং লগাম। তাৰ কাৰণে মই দৰি পাইপিং বনাই লৈছোঁ, ৰছী ভৰাই দিছোঁ। তাত ৰছী ভৰাই এতিয়া মই চিলাই লৈছোঁ। তাৰপিছত উল্টা ফালৰ পৰা এতিয়া মই উল্টা ফালেও চিলাই এটা মাৰি লৈছোঁ। চিলাই মাৰি ধুনীয়াকৈ লগাবলৈ পাইপিংডাল সহজ হয়, সেইকাৰণে তেনেকৈ মই এইটো পাইপিংডাল ঠিক কৰি ল'লোঁ। এতিয়া এই ব্লাউজটোৰ বেক নেকটোত মই এই পাইপিংডাল লগাই দিম। তলফালে পাইপিংডাল ভৰাই লৈ তলফালৰ পৰা এনেকৈ আৰম্ভ কৰিছোঁ। কৰি লাহে লাহে এনেকৈ ফিনিচিঙৰ সৈতে চিলাই যাব লাগিব। আৰু যি কৰ্ণাৰটো পালে সেইখিনিত ভিতৰৰ ফালৰ পৰা কেঁচিৰে কাট এটা মাৰি ল'লোঁ, তেতিয়া ঘূৰাবলৈ সুবিধা হয় পাইপিংডাল। এয়া চিলাই লৈছোঁ মই। চিলাই কৰি হৈ গ'ল। এতিয়া ইয়াৰ ওপৰত মই আৰু এটা চিলাই দি ল'ম। পিছফালৰ নেকটো বনোৱা হৈ গ'ল। এতিয়া মই সন্মুখৰ চিধা ছাইড কৰি লৈ ছাইডত এটা চিলাই মাৰি লৈছোঁ, যাতে এইবোৰ সূতাবিলাক ওলাই নাথাকে। দুইফালে মই চিধা ছাইডৰ পৰা ব্লাউজটো চিলাই লৈছোঁ সমান কৰি। তাৰপিছতে উল্টা কৰি ল'ম। উল্টা কৰি তাৰ ওপৰত চিলাই দি পেলাই তেতিয়া ভিতৰৰ ফালৰ যিবোৰ সূতা ওলাই থাকে সেইবিলাক ওলাই নাথাকে আৰু ভিতৰৰ ফালৰ পৰা বহুত ফিনিচিঙতে ব্লাউজটো হৈ যায়। এতিয়া মই জোখ লৈ লৈছোঁ। আমাৰ ব্লাউজটো আছিলে 9.5, তলত আছিলে 8।
আৰু হাতৰ সাইজ আছিলে 5 গোটেইকেইটাক মই পইণ্ট দি পেলাই স্কেলেৰে আঁচটানি ল'লোঁ আঁচটানি চিলাই ল'লোঁ চিলাইটো মোৰ চিধা হৈছে দেখিছে নহয় কাষৰ চিলাইটো এনেধৰণে কাটিং কৰিলে আপোনালোকৰো ব্লাউজৰ কাষৰ চিলাইটো চিধাকৈ আহিব আপোনালোকে মোৰ ভিডিঅ' চাই কমেণ্ট কৰিব কিবা ভুল হ'লে সেইটো ক'ব যাতে মই নিজকে শুধৰাব পাৰোঁ আৰু বহুত কাটিঙৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম আপোনালোকে যদি চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে তাৰ নটিফিকেশ্যন পাব আৰু তেতিয়া চাব পাৰিব এনেধৰণে মই ব্লাউজটো চিলাই কৰি ল'লোঁ সেয়া মোৰ ব্লাউজ চিলাই কৰা হৈ গ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম ধন্যবাদ